প্ৰথম কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ হুইচ অফ দ্য ফ্লোয়িং ভাৰতবৰ্ষৰ তলৰ কোনটোৰ সদস্য নহয় অপশ্যন এ দি আছে G8 অপশ্যন বি দি আছে G20 অপশ্যন চি দি আছে সাৰ্ক অপশ্যন ডি দি আছে UN ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ভাৰতবৰ্ষ G8ৰ সদস্য নহয় বাকী যি G20 আছে সাৰ্ক আছে আৰু UN আছে এই তিনিওটাৰে সদস্য ভাৰতবৰ্ষ হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য বুক ফ্ৰীডম বিহাইণ্ড বাৰ্ছ ফ্ৰীডম বিহাইণ্ড বাৰ্ছ কিতাপখনৰ লেখক কোন অপশ্যন এ দি আছে নৰেন্দ্ৰ মোদী অপশ্যন বি দি আছে শচীন তেণ্ডুলকাৰ অপশ্যন চি দি আছে কিৰণ বেদী অপশ্যন ডি দি আছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কিৰণ বেদীয়ে ফ্ৰীডম বিহাইণ্ড বাৰ্ছ নামৰ কিতাপখন লিখিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অন হোৱাট ডেট ইজ মহাবীৰ লাচিত দিৱস চেলিব্ৰেটেড ইন আছাম অসমত মহাবীৰ লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয় অপশ্যন এ দি আছে 28 ডিচেম্বৰ অপশ্যন বি দি আছে 24 মাৰ্চ অপশ্যন চি দি আছে 25 অক্টোবৰ অপশ্যন ডি দি আছে 24 নৱেম্বৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 24 নৱেম্বৰ তাৰিখে মহাবীৰ লাচিত দিৱস পালন কৰা হয় আৰু এই কুৱেশ্যনটো 2024 বৰ্ষৰ অসম পুলিচ ABUB SI এক্সামত আহিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ডিড দ্য মুছলিম ইনভেড দ্য আহোম কিংডম মুছলমানসকলে কিমান চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল অপশ্যন এ দি আছে 1527 অপশ্যন বি দি আছে 1598 অপশ্যন চি দি আছে 1628 অপশ্যন ডি দি আছে 1727 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1527 চনত মুছলমানসকলে আহোম ৰাজ্য আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে মাজুলী ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইছলেণ্ড ইন দ্য ৱৰ্ল্ড হোৱাট ডজ দ্য ৱৰ্ড মাজুলী মিন পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ হৈছে মাজুলী মাজুলী শব্দৰ অৰ্থ কি অপশ্যন এ দিছে দুখন নদীৰ মাজৰ ভূমি অপশ্যন বি দি আছে দুখন সমান্তৰাল নদীৰ মাজৰ ভূমি অপশ্যন চি দি আছে ওখ ঘাঁহনি অঞ্চল অপশ্যন ডি দি আছে ওখ চাপৰি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অৰ্থাৎ মাজুলী মিনিং হৈছে দুখন সমান্তৰাল নদীৰ মাজৰ ভূমি নেক্সট কুৱেশ্যনটো দিয়া আছে মিনিষ্টাৰ অফ লোকসভা কাম আণ্ডাৰ হুইচ অফ দ্য ফ্লোয়িং ডিপাৰ্টমেণ্টছ মিনিষ্টাৰ অফ লোকসভা তলৰ কোনটো বিভাগৰ অধীনত আহে অপশ্যন এ দি আছে মিনিষ্টাৰী অফ পাৰ্লিয়ামেণ্টেৰী এফেয়াৰ্ছ অপশ্যন বি দি আছে মিনিষ্টাৰী অফ হোম অপশ্যন চি দি আছে মিনিষ্টাৰী অফ ফাইনেন্স অপশ্যন ডি দি আছে মিনিষ্টাৰী অফ ইনফৰমেশ্যন টেকন'লজি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মিনিষ্টাৰী অফ পাৰ্লিয়ামেণ্টেৰী এফেয়াৰ্ছ ইয়াৰ আণ্ডাৰত মিনিষ্টাৰ অফ লোকসভা আহে নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ কাউণ্ট্ৰি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন অৰ্গেনাইজ কোনখন দেশত প্ৰথম ঔদ্যোগিক বিপ্লৱ সংগঠিত হৈছিল অপশ্যন এ দি আছে কানাডা অপশ্যন বি দি আছে ব্ৰিটেইন অপশ্যন চি দি আছে ফ্ৰান্স অপশ্যন ডি দি আছে USA ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ব্ৰিটেইন দেশত প্ৰথম ঔদ্যোগিক বিপ্লৱ সংগঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইজ কল্ড দ্য চিটি অফ নবাব তলৰ কোনখন চহৰক চিটি অফ নবাব বুলি জনা যায় অপশ্যন এ দি আছে কলকাতা অপশ্যন বি দি আছে অমৃতসৰ অপশ্যন চি দি আছে লক্ষ্ণৌ অপশ্যন ডি দি আছে দিল্লী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি লক্ষ্ণৌ চহৰখনক চিটি অফ নবাব নামে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ অফ দ্য ফ্লোয়িং চিটিজ ৱাজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হেল্ড তলৰ কোনখন চহৰত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল অপশ্যন এ দিছে ৰাজগৃহ অপশ্যন বি দি আছে অমৃতসৰ অপশ্যন চি দি আছে লক্ষ্ণৌ অপশ্যন ডি দি আছে কনৌজ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ৰাজগৃহত প্ৰথমখন বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্লোয়িং ইজ এছ'চিয়েটেড উইথ গ্ৰে ৰিভলিউশ্যন তলৰ কোনটোৰ সৈতে গ্ৰে ৰিভলিউশ্যন জড়িত অপশ্যন এ দি আছে চিমেণ্ট অপশ্যন বি দি আছে টি অপশ্যন চি দি আছে হানি অপশ্যন ডি দি আছে অইল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ চিমেণ্ট প্ৰডিউচৰ সৈতে গ্ৰে ৰিভলিউশ্যন জড়িত নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য নেশ্যনেল ফ্লাড কণ্ট্ৰল প্ৰগ্ৰেম লঞ্চ ৰাষ্ট্ৰীয় বানপানী নিয়ন্ত্ৰণ কাৰ্যসূচী কোনটো বছৰৰ পৰা আৰম্ভ হৈছিল অপশ্যন এ দি আছে 1950 অপশ্যন বি দি আছে 1996 অপশ্যন চি দি আছে 1985 অপশ্যন ডি দি আছে 1954
ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1954 চনৰ পৰা নেশ্যনেল ফ্লাড কণ্ট্ৰল প্ৰগ্ৰেম আৰম্ভ হৈছে। নেক্সট কুৱেশ্যনো দিয়া আছে দ্য পুৰেষ্ট ফৰ্ম অফ গ'ল্ড ইজ সোণৰ আটাইতকৈ বিশুদ্ধ ৰূপটো হৈছে অপশ্যন এ আছে 24 কেৰেট, অপশ্যন বি দি আছে 22 কেৰেট, অপশ্যন চি দি আছে 26 কেৰেট, অপশ্যন ডি দি আছে 20 কেৰেট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 24 কেৰেটটো হৈছে সোণৰ আটাইতকৈ বিশুদ্ধ ৰূপ। নেক্সট কুৱেশ্যনো দিয়া আছে হোৱাট শ্বল বি দ্য বডি মাছ ইণ্ডেক্স BMI ৰেঞ্জ ফৰ দ্য হেল্থি এডাল্ট ইণ্ডিয়ান। এজন সুস্থ প্ৰাপ্তবয়স্ক ভাৰতীয়ৰ বাবে বডি মাছ ইণ্ডেক্স অৰ্থাৎ BMI পৰিসৰ কিমান হ'ব লাগে? অপশ্যন এ দিছে 24.1ৰ পৰা 26.9ৰ ভিতৰত, অপশ্যন বি দিছে 18.5ৰ পৰা 24.9ৰ ভিতৰত, অপশ্যন চি দিছে 26ৰ পৰা 27.9ৰ ভিতৰত, অপশ্যন ডি দি আছে 20.5ৰ পৰা 23.2ৰ ভিতৰত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 18.5ৰ পৰা 24.9ৰ ভিতৰত হ'ব লাগে এজন সুস্থ প্ৰাপ্তবয়স্ক ভাৰতীয়ৰ বডি মাছ ইণ্ডেক্স অৰ্থাৎ BMI, যিটো আপোনালোকে গম পায় যে অসম পুলিচৰ BMI টেষ্ট কৰা হয়। গতিকে BMI কিমান হ'ব লাগে? 18.5ৰ পৰা 24.9ৰ ভিতৰত হ'ব লাগে, তেতিয়া মানুহজনক ফিজিকেল ফিট বুলি জনা যায় বা বুজা যায়। নেক্সট কুৱেশ্যনো দিয়া আছে হোৱাট শ্বল বি দ্য ৰিকুৱাৰ্ড ইস্কেপ ভেলচিটি অফ এন অবজেক্ট এন ইস্কেপ ফ্ৰম আৰ্থ কেভিটি। ভাৰতীয় মধ্যাকৰ্ষণৰ পৰা পলায়ন কৰিবলৈ কোনো বস্তুৰ প্ৰয়োজনীয় পলায়ন বেগ কি হ'ব লাগে? অপশ্যন এ দি আছে 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন বি দি আছে 18.6 কিলোমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন চি দি আছে 26.9 কিলোমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন ডি দি আছে 20.5 কিলোমিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড হ'ব লাগে। নেক্সট কুৱেশ্যনো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং টাইপছ অফ বাজেট ইজ ইন্ট্ৰডিউচ ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ তলত কোন ধৰণৰ বাজেট উত্থাপন কৰা হয়? অপশ্যন এ দি আছে আননোন বাজেট, অপশ্যন বি দি আছে চিম্পুল বাজেট, অপশ্যন চি দি আছে পাৰফৰ্মেঞ্চ বাজেট, অপশ্যন ডি দি আছে প্লেনিং বাজেট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি পাৰফৰ্মেঞ্চ বাজেট ভাৰতবৰ্ষত উত্থাপন কৰা হয়। নেক্সট কুৱেশ্যনো দিয়া আছে দ্য ফাৰ্ষ্ট টি কোম্পানী ইষ্টাব্লিছ ইন আছাম। অসমত স্থাপিত প্ৰথম চাহ কোম্পানীটোৰ তলৰ কোনটো? অপশ্যন এ দি আছে আছাম টি কোম্পানী, অপশ্যন বি দি আছে ইংলেণ্ড টি কোম্পানী, অপশ্যন চি দি আছে ব্ৰিটিছ টি কোম্পানী, অপশ্যন ডি দি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ আছাম টি কোম্পানী অসমত স্থাপিত প্ৰথমটো চাহ কোম্পানী। নেক্সট কুৱেশ্যনো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য থাৰ্ড মষ্ট আবণ্ডন গেছ ইন দ্য এটমস্ফিয়াৰ। বায়ুমণ্ডলত থকা তৃতীয় সৰ্বাধিক প্ৰচুৰ গেছ তলৰ কোনটো? অপশ্যন এ দি আছে নিয়ন, অপশ্যন বি দি আছে আৰ্গন, অপশ্যন চি দি আছে নাইট্ৰজেন, অপশ্যন ডি দি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি আৰ্গন। বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে থকা তৃতীয়বিধ সৰ্বাধিক গেছ হৈছে আৰ্গন। নেক্সট কুৱেশ্যনো দিয়া আছে ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটমিক ৰিচাৰ্চ লোকেটেড ইন। ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটমিক ৰিচাৰ্চ ক'ত অৱস্থিত? অপশ্যন এ দি আছে তেলেংগানা, অপশ্যন বি দি আছে শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশ, অপশ্যন বি দি আছে কালপকম তামিলনাডু, অপশ্যন ডি দি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কালপকম তামিলনাডুত ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটমিক্স ৰিচাৰ্চ অৱস্থিত। নেক্সট কুৱেশ্যনো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং কমিশ্যন ফৰ্মুলেটিছ ফিস্কেল পলিচি ইন ইণ্ডিয়া। ভাৰতত বিত্তীয় নীতি প্ৰণয়ন কৰে তলৰ কোনটো আয়োগে? অপশ্যন এ দি আছে ফাইনেন্স কমিশ্যন, অপশ্যন বি দি আছে প্লেনিং কমিশ্যন, অপশ্যন চি দি আছে ল' কমিশ্যন, অপশ্যন ডি দি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ফাইনেন্স কমিশ্যনে ভাৰতবৰ্ষৰ বিত্তীয় নীতি প্ৰণয়ন কৰে। টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।